অসমৰ কোনো এজন উকিলে সহায় নকৰে জুবিন গাৰ্গৰ হত্যাকাৰীক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে উকিল সমাজৰ কঠোৰ সিদ্ধান্ত। সদৌ অসম উকিল সন্থাই আজি ল'লে এক ঐতিহাসিক সিদ্ধান্ত। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ফাদিল হোৱাৰ পিছতেই সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছিল। সমগ্ৰ অসমে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি চৰকাৰক অনুৰোধ কৰিছে। লগতে অসমৰ উকিল সন্থাক সামাজিক মাধ্যম যোগে আহ্বান জনাইছিল যে অসমৰ কোনো এজন অধিবক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙুৰ খোৱা ব্যক্তিৰ হৈ আইনী যুঁজত সহায় নকৰিবলৈ। ৰাইজৰে আহ্বানক সঁহাৰি জনাই আজি সদৌ অসম উকিল সন্থাই সামাজিক মাধ্যম যোগে এক প্ৰেছ বিবৃতি দিছে। সদৌ অসম উকিল সন্থাই প্ৰেছ বিবৃতিযোগে কয় যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে অধিবক্তা সমাজ কঠোৰ। সামাজিক দায়বদ্ধতা আৰু নৈতিক কাৰণত অধিবক্তা সমাজ অভিযুক্তৰ সপক্ষে বিবেকক প্ৰশ্ন নকৰাকৈ থিয় দিয়াটো হ'ব ঐতিহাসিক ভুল। তদন্তকাৰী সন্থাহে প্ৰকৃত সত্য উন্মোচন কৰিবলৈ সক্ষম হ'ব। সঠিক তদন্তৰ বাবে সুস্থ পৰিৱেশ তথা সামাজিক দায়বদ্ধতা বজাই ৰাখক সদৌ অসম উকিল সন্থা।